নমস্কাৰ আসসালামু আলাইকুম। তো আজি আপোনালোকক কেইটামান উদ্দেশ্য লৈ কেনে ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। এইটো যে আপোনালোকে দেখিবলৈ পাইছে, এই ল'ৰাটোক মুখতে 9টামান গুলি কৰিছে। ঘটনাটো ক'ত ঘটিছে জানে না? রোহিং অৰুণাচল ঘটনাটো ঘটিছে। এই ল'ৰাটোৰ নাম হ'ল শফিকুল ইছলাম। ল'ৰাটোৰ ঘৰ হ'ল বৰপেটা ডিষ্ট্ৰিক্ট। এই ল'ৰাটোক কি কাৰণে গুলি কৰা হ'ল মই আপোনালোকক ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ বিষয়ে। প্ৰথমতে কৈ আছোঁ, এই ল'ৰাটো হ'ল পেণ্টাৰ এটা মিস্ত্ৰী। এই ল'ৰাটোক মানে কৈছে যে তোমালোকে আজি ৰাতি দিনি কৰি কিনে আমাৰ এই 3টা ৰুম ক্লিয়াৰ কৰি দিবা। তো এই ল'ৰাটো ৰাতি দিনি কৰিছে। কৰাৰ পিছত ইয়াতো টোপনি লাগিছে, ইয়াতো ভোক লাগিছে, ইয়াতো খাবলৈ মন গৈছে, কিবা হাঁহিবলৈ মন গৈছে, মুতিবলৈ মন গৈছে। তথাপি এই ল'ৰাটো কাম কৰোঁতে হোম উঠি গৈছে। হোম উঠাৰ পিছতে মালিকে আকৌ সুধিছে, ভাইটি তোমালোকে এই কামটো কৰা নাই, এইটো কামটো কৰা নাই, এইটো কাম কৰা নাই। এই ভাইটি কৈছে আমি কিমান কাম কৰিম, ৰাতি দিনে 2-3 দিন কৰি আছো আৰু কিমান কাম কৰিম। তুমি মুখে মুখে কথা পাতি আছা, মালিকে এনেকে কৈছে। কোৱাৰ পিছতে তাৰপিছতে কৈছে আপনার লোকার है क्या, हम काम करेगा, आप जो बोलेगा वही बोलेगा, ठेकेदार को बताओ। তো তাৰ পিছতে সেই মালিকে লগে গুলি ওলাই কেনে 8টা-9টা গুলি মাৰিছে মুখতে, মাথাত মুখত চকুত গুলি কৰি দিছে। এইটো ৰহিং অৰুণাচলত আমাৰ অসমৰ মানুহ এনেকে যে মাৰিছে, তো সেইটো আমাৰ বিচাৰ খুজিছোঁ। আমাৰ মজদুৰ হিচাপত আমি বিচাৰটো খুজিছোঁ। আমাৰ সকলোৱে যিমান মজদুৰি হাজিৰা কৰা মানুহ আছো, তো সেই সকলোৱে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰটো খুজিছোঁ যে নিজ হিচাপত বিচাৰটো আমাৰ লাগে। তো আপোনালোকে কেনেকা বিচাৰটো দিব আমাক, মজদুৰি মানুহ ইমিডিয়েটলি লাগে। তো আমাৰ ৰাইজ যিসকল আছে, আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়তলৈকে এই ভিডিঅ'টো আপোনালোকে ইমিডিয়েটলি তো ভিডিঅ'টো শ্বেয়াৰ কৰক, অমুক কৰক তমুক কৰক, শ্বেয়াৰ কৰি যাতে দিছপুৰলৈকে, দিল্লীলৈকে যেনে ভিডিঅ'টো পঞ্চায়। যিহেতু আমাৰ ভাৰতৰ ভিতৰতে এনেকুৱা ঘটনাটো ঘূৰি আছে, গুণ্ডামকি চলি আছে, ৰাজ চলি আছে, তেনেকুৱা কোনো কথা নাই। ভাৰতৰ সমান অধিকাৰ আছে ভাৰতৰ ভিতৰত। আমিতো ভাৰতৰ বাহিৰত যোৱা নাই যে আমাক যাহা গুলি কৰিব, যাহা মাৰি পেলাব, তেনেকুৱা কোনো কথা নাই। আমাৰ যদি ভাৰতত যদি নিৰাপত্তা যদি নাথাকে, তেনেহ'লে আমাৰ ৰাজ্যৰ এটা চৰকাৰ যে হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ চৰকাৰৰ কোনো পাৱাৰ নাথাকিলে কেনেকা আমি এই ৰাজ্যত বসবাস কৰিম। সেইকাৰণে কৈছোঁ আমাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আপুনি ইমিডিয়েটলি একশ্যনটো ল'ব লাগে, আমাৰ ৰাইজক ইমিডিয়েটলি সহায় কৰিব লাগে আৰু আমাক নিজ বিচাৰটো আপোনালোকে দিব লাগে। তো আমাৰ ৰাইজৰ মতামতটো কি আছে কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাই দিব। নমস্কাৰ, আসসালাম।